চাৰিটা নতুন আঁচনি লৈছো যাৰ বিষয়ে মই ৰাইজক ক'ব খুজিছো অহা 1 অক্টোবৰৰ পৰা আমি ৰেশন কাৰ্ডত এইবাৰ 3 মাহৰ চাউল একেলগে দিছো নে নাই 3 মাহৰ চাউল পাইছে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আমি বজাৰতকৈ 30 টকা কম দামত আপোনালোকক দালি দিম আপোনালোকক নিমখ দিম আৰু আপোনালোকক চেনি দিম এইখিনি আপোনালোকে 1 অক্টোবৰৰ পৰা পাব আৰম্ভ কৰিব ইয়াৰ পিছত আমাৰ লৰা ছোৱালী বিলাকে মেট্ৰিক পৰীক্ষা দিয়ে সকলো মাকে ইচ্ছা কৰে যে মোৰ লৰাটোৱে মেট্ৰিক দিয়াৰ আগতে গাখীৰ এগিলাচ অন্ততঃ খাওক কিন্তু বহুত দুখীয়া মানুহ কৰ পৰা খুৱাব 1 অক্টোবৰৰ পৰা মেট্ৰিক পৰীক্ষা যিমান লৰা ছোৱালীয়ে দিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি মাহত 300 টকাকৈ দি থাকিম যাতে লৰা ছোৱালী কেইটাক আপোনালোকে পুষ্টিকৰ খুৱাব পাৰে ইয়াৰ লগে লগে আমি আৰু আঁচনি এটা হাতত লৈছো সেইখিনি আপোনালোকে জানি ভাল পাব যে যোৱাবাৰ আমি কলেজত যোৱা ছোৱালীৰ কাৰণে যি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলো যোৱাবাৰৰ ছোৱালীখিনিয়েতো পাবই এইবাৰ যিবিলাকে নতুনকৈ এডমিশন ললে তেওঁলোককো আমি নিযুত মইনা আঁচনি দিম যাতে ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকৰ পৰা কমি কমি গৈ থাকে আৰু চৰকাৰে বেছিকৈ দায়িত্ব ল'ব পাৰে ইয়াৰ লগতে জুলাই মাহৰ পৰা আমি নতুন আৰু এটা কাম কৰিম আমাৰ যিমান ডিগ্ৰী পাছ কৰিছে এইবাৰ লৰা ছোৱালী যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি জুলাই মাহত তেওঁলোকৰ পৰা আবেদন ল'ম আৰু 1 বছৰৰ কাৰণে ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক আমি প্ৰত্যেক মাহত 2,500 টকাকৈ দিম যাতে তেওঁলোকে পঢ়া শুনাৰ ইন্টাৰভিউ আদি দিবৰ কাৰণে মাক বাপেকৰ বুজা হ'ব নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে যদি অলপ চিন্তা কৰি চাই অসমত মোৰ আগতেও বহুতো মুখ্যমন্ত্ৰী আছিলে আৰু কংগ্ৰেছে 3 বাৰকৈ অসমত 15 বছৰ চৰকাৰ কৰিছিলে সেই সময়ত অসম মালাও নাছিলে সেই সময়ত ৰাস্তা ঘাট দলঙৰ কামো নহৈছিলে আৰু অৰুণোদয়ৰ দৰে আঁচনি অহা নাছিলে বিটিএডি ৰাইজে আঁচনিৰ কথাটো বাদেই দিয়ক কংগ্ৰেছৰ সময়ত নিজৰ জীৱন বুকুত বান্ধি লৈ ঘূৰি ফুৰিছিলে ক'ত কেতিয়া বোমা বিস্ফোৰণ হ'ব ক'ত কেতিয়া গুলিকাণ্ড হ'ব ক'ত কেতিয়া বড়ো আৰু অনাবড়োৰ মাজত সংঘৰ্ষ লাগিব আৰু দুইটা পাৰ্টিকে বড়োৰ লগত বড়ো ৰাজনীতি অনাবড়োৰ লগত অনাবড়ো ৰাজনীতি মানুহৰ মাজত মিলা মিছা নোহোৱা হৈছিলে যোৱা 5টা বছৰত আমি এটা কম নিশ্চিত কৰিব পাৰিলো যে যোৱা 5টা বছৰ বড়োলেণ্ডত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা ফুটা নাই আৰু বড়ো অনাবড়োৰ মাজত এখনো কাজিয়া লগা নাই আৰু এই কামখিনি কৰাটো আটাইতকৈ ডাঙৰ কাম আছিলে ইয়াত যেতিয়া মই যোৱাবাৰ দিহিৰাত আহিছিলো নিকাশিত আহিছিলো ৰাইজৰ মনত বহুত সন্দেহ আছিলে কিন্তু আজি 5টা বছৰ বিজেপিৰ শাসনকালত আপোনালোকে দেখা পালে যে আমি সকলো জাতি উপজাতিক সন্মান প্ৰদৰ্শন কৰাৰ বাবে আৰু সকলোকে ওচৰ চপাই লৈ অহাৰ বাবে আজি বড়োলেণ্ড বাক্সা চিৰাং কোকৰাঝাৰ তামুলপুৰ ওদালগুৰি এক শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে আৰু তাৰ লগে লগে বিভিন্ন প্ৰতিকূলতাৰ মাজতো প্ৰমোদ বড়ো ডাঙৰীয়াই চেষ্টা চলাইছে যাতে বিটিআৰৰ ৰাইজে
বড়ো অনাবড়ো দুইটা ৰাইজে মাটিৰ অধিকাৰ পাব পাৰে, বিভিন্ন সমস্যাসমূহৰ সমাধান হ'ব পাৰে। ইয়াৰ আগলৈকে সমস্যা সমাধানৰ কথা কোনেও চিন্তা কৰা নাছিল। সমস্যা কেনেকে বঢ়াব পাৰি, কোনোবাই আহি অনাবড়ো মানুহক ক'ব বল আন্দোলন কৰিব লাগে, কোনোবাই বড়ো মানুহক আহি ক'ব আন্দোলন কৰিব লাগে। আমাৰ ইয়াত পঢ়া শুনাৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলটোৰ পৰিৱেশ বিঘ্নিত হৈছিল। আজি বড়োলেণ্ডৰ জিলা কেইখনেও অসমৰ আন জিলাৰ দৰে আগুৱাই যাব পাৰিছে আৰু সকলো জিলাতে আজি এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু যদি 5টা বছৰ আমি বড়োলেণ্ডত শান্তি ৰাখিব পাৰো, মানুহে পাহৰিয়েই যাব যে ইয়াতে কেতিয়াবা বিটিয়াৰ বড়ো আন্দোলন হৈছিল, বড়ো অনাবড়োৰ মাজত কেতিয়াবা কাজিয়া আছিলে, বেয়া পোৱা পুই আছিলে। আজি আমি বড়োলেণ্ডক শান্তিৰ এক নতুন অঞ্চললৈ ৰূপান্তৰ কৰিছো। বড়ো অঞ্চলৰ ৰাস্তাও হৈছে, অনাবড়ো অঞ্চলৰ ৰাস্তাও হৈছে। বড়ো লৰাইও চাকৰি পাইছে, অনাবড়ো লৰাইও চাকৰি পাইছে। বড়ো অনাবড়োৰ পৰিচয় নোহোৱা হৈ এতিয়া বিটিয়াৰবাসী অসমবাসীৰ পৰিচয় আমাৰ সন্মুখলৈ আহি পৰিছে। আজি আপোনালোকে বিটিয়াৰৰ সভা দেখিলে দেখিব যে একেখন সভাত বড়ো মানুহো আহে আৰু অনাবড়ো মানুহো আহে। কিন্তু আজিৰ পৰা 10 বছৰ আগতে দুইটা সমুদায় একেলগে বহি মিটিং কৰাৰ উদাহৰণ খুব কম আছিল। আজি বড়ো মাসকলেও কয় যে মোক অৰুণোদয় লাগে, আমাৰ অসমীয়া ভাষী, গোৰ্খাভাষী, আদিবাসী মাসকলেও কয় আমাক অৰুণোদয় লাগে। ৰাস্তাৰ কথা চবেই কয়, কাৰণ ৰাস্তাত সকলো মানুহে একেলগে খোজ কাঢ়ে। ষ্টেডিয়ামৰ কথা সকলোৱে কয়। ইয়াত আজি সাংস্কৃতিক অনুষ্ঠান হয়, বিহু হয় আৰু আন অনুষ্ঠানো হয়, দুৰ্গা পূজাও হয়, বাথৌ হয়, আমাৰ গোৰ্খাসকলৰ ভাই ফুটাও হয়। কাৰো কতো ইয়াত অসুবিধা নাই। সকলোৱে নিজৰ বুলি সকলোকে আগুৱাই ল'বৰ বাবে, আঁকোৱালি ল'বৰ বাবে চেষ্টা কৰিছে। কোকৰাঝাৰত প্ৰমোদ বড়ো ডাঙৰীয়া, দিছপুৰত বিজেপি আৰু দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই গোটেই প্ৰচেষ্টাত আজি আমাৰ বিটিয়াৰ এখন শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে। মই আপোনালোকক অনুৰোধ কৰিম যে এতিয়া আমি এক নতুন পৰিৱেশ চিন্তা কৰাৰ সময়। এতিয়া আমি চিন্তা কৰাৰ সময় যে নলবাৰী, কামৰূপ, দৰঙৰ যদি উন্নতি হৈছে, বিটিয়াৰৰ উন্নতি হ'ব লাগিব। বিটিয়াৰত শিক্ষাৰ পৰিৱেশ ভাল হ'ব লাগিব, স্বাস্থ্যৰ পৰিৱেশ ভাল হ'ব লাগিব, বিটিয়াৰৰ ৰাস্তা ঘাট ভাল হ'ব লাগিব, দলং ভাল হ'ব লাগিব। এতিয়া আমি সংঘাতৰ চিন্তা নকৰো, এতিয়া আমি সমন্বয় আৰু বিকাশৰ চিন্তা কৰিম, যাতে আমাৰ অঞ্চলটোক আমি আগুৱাই লৈ যাব পাৰো। আজি এই বিটিয়াৰত সুন্দৰ কাৰাগাৰৰ নিৰ্মাণে হওক, অসম মালাৰ ৰাস্তাই হওক, ডিচি অফিচেই হওক, ষ্টেডিয়ামেই হওক, আমাৰ তামুলপুৰত মেডিকেল কলেজে হওক, এই গোটেইবোৰ অনুষ্ঠানে পৰিৱৰ্তিত বিটিয়াৰৰ ৰূপৰেখা আমাৰ সন্মুখলৈ লৈ আহে। শ্ৰদ্ধাৰ ৰাইজ, অহা জুলাই মাহত 5টা দিন, 1 তাৰিখে ওদালগুৰি, 2 তাৰিখ তামুলপুৰ, 3 তাৰিখ বাক্সা, 4 তাৰিখ চিৰাং আৰু 5 তাৰিখ মই কোকৰাঝাৰত কটাম। এইবাৰ মোৰ মেইন উদ্দেশ্য হৈছে যে অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, সকলো মানুহে যাতে পাব পাৰে, কাৰো অন্তৰত যাতে দুখ নাথাকে। আৰু সেইকাৰণে এইবাৰ মই নিজে ইয়াতে বহি আপোনালোকৰ কথা শুনি সকলো সমস্যা সমাধানৰ বাবে চেষ্টা কৰিম, যাতে আমি বিটিয়াৰবাসীয়ে আন অসমৰ জিলাসমূহৰ লগত একেলগে আগবাঢ়ি যাব পাৰো। পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত বাক্সা জিলাৰ ৰাইজক
মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। অইন দিনাতকৈ আজি বহুত বেছি গৰম, তথাপিতো বাক্সাৰ ৰাইজে ৰাতিপুৱা আমাৰ লগত একেলগে আন্তৰ্জাতিক যোগ দিৱস পালন কৰিলে। প্ৰথমবাৰৰ বাবে বাক্সাত আন্তৰ্জাতিক যোগ দিৱস আমি ৰাজ্যিক ভিত্তিত পালন কৰিছিলোঁ। যোৱাকালি ৰাতি মই বাক্সাতে আছিলোঁ। ৰাতিপুৱা 5টা বজাৰ পৰা আমি যোগাভ্যাস কৰিছিলোঁ, চিৰাঙলৈকে গ'লো, এতিয়া ইয়াতে মিটিং। গোটেই দিনটো প্ৰকট গৰমৰ মাজতো ৰাইজে আমাৰ সভা সমিতি যোগৰ অনুষ্ঠানত যোগদান কৰি আমাক যি মৰম আশীৰ্বাদ দিলে তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আপোনালোকৰ কাৰণে কাম কৰি যোৱাৰ সংকল্প মই পুনৰ আকৌ এবাৰ দোহাৰিছো। বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতৰ সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মঞ্চত থকা আৰু সভাস্থলীত থকা সকলোকে মোৰ সাদৰ নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।